নমস্কাৰ দি আসাম টাইমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰলৈ। পৰেশ বৰুৱাৰ মৃত্যুদণ্ডৰ ৰায় বাতিল কৰা হৈছে। মৃত্যুদণ্ডৰ ৰায়ৰ সলনি কৰিলে 10 বছৰ সশ্ৰম কাৰাদণ্ড। উল্লেখযোগ্য যে পৰেশ বৰুৱাৰ মৃত্যুদণ্ডৰ ৰায় ইতিমধ্যে বাতিল কৰাৰ খবৰ আহি পৰিছে। বাংলাদেশৰ উচ্চ ন্যায়ালয়ে দিলে নতুন ৰায়। মৃত্যুদণ্ডৰ ৰায়ৰ সলনি 10 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় পৰেশ বৰুৱাক। অস্ত্ৰ সৰবৰাহৰ গোচৰত মৃত্যুদণ্ড দিয়া হৈছিল পৰেশ বৰুৱাক। 10 ট্ৰাক অস্ত্ৰ ভাণ্ডাৰ সৰবৰাহৰ গোচৰত অভিযুক্ত পৰেশ বৰুৱা। এই গোচৰৰ পৰা ৰেহাই আন 5 জনকো। ৰেহাই পালে বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী লুৎফুজ্জামান বাবৰ, ৰেজ্জাকুল হাইদৰ চৌধুৰী, মহচিন তালুকদাৰ, এনামুল হক, নুৰুল আমিন আৰু মতিউৰ ৰহমানেও। 2004 চনত বাংলাদেশত বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি BNP আৰু জামাত ইছলামৰ শাসনৰ সময়ত জব্দ কৰা হৈছিল অস্ত্ৰ শস্ত্ৰ। ভাৰত বিৰোধী শক্তিক অস্ত্ৰ সৰবৰাহত তৎকালীন গৃহ ৰাজ্য মন্ত্ৰী লুৎফুজ্জামান বাবৰ জড়িত প্ৰমাণ পোৱা গৈছিল। বাবৰে 2001 চনৰ পৰা 2006 চনলৈকে BNPৰ সদস্য হিচাপে খালিদা জিয়া চৰকাৰৰ গৃহ ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী আন এটা খবৰ হ'ল যে অহংকাৰে হিমন্ত চৰকাৰৰ মূল পতনৰ কাৰণ হ'ব বুলি আজি অজিত কুমাৰ ভূঞা আৰু লুৰিণজ্যোতি গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখযোগ্য যে বুধবাৰে প্ৰতিবাদৰ মাজতে প্ৰাণ হেৰুৱাই এজন কংগ্ৰেছ নেতাই। এই ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মত পোষণ কৰে অসম সন্মিলিত মৰ্চাই। ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰদান কৰি মৰ্চাই কয় যে প্ৰতিবাদী জনতাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু আৰক্ষী বাহিনীয়ে যি নিৰ্মম অত্যাচাৰ আৰু এগৰাকী প্ৰতিবাদকাৰীক মৃত্যুৰ মুখলৈ ঠেলি দিলে ঘটনাক তীব্ৰ গৰিহণা দিছোঁ। মিত্ৰ শক্তিটোৰ সভাপতি সাংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে বুধবাৰে পুলিচী নিৰ্যাতনত প্ৰাণ ত্যাগ কৰা কংগ্ৰেছ কৰ্মীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে ফেচিবাদী দমনমূলক কৰ্মকাণ্ডৰে জনসাধাৰণৰ পঞ্জীভূত ক্ষোভৰ জুইত ইন্ধন প্ৰদানৰহে কাম কৰিছে। চৰকাৰৰ এনে অহংকাৰেই এইখন চৰকাৰৰ পতনৰ মূল কাৰণ হ'ব। আৰু পৰৱৰ্তী আন এটা খবৰ হ'ল যে ধাৰাবাহিক বোমা বিস্ফোৰণকাৰী ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে 2008 চনত অসমত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ প্ৰধান অভিযুক্ত নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ মুৰব্বী ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। খবৰ অনুসৰি বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা দৈমাৰীয়ে জামিন বিচাৰিছিল যদিও গোচৰৰ বৰ্তমানৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সেয়া সম্ভৱ নহয় বুলি উল্লেখ কৰি আদালতে জামিন নাকচ কৰাৰ ৰায় দিয়ে। শীৰ্ষ আদালতে স্পষ্ট কৰি দিয়ে যে মূল গোচৰৰ শুনানি 2025 চনৰ শেষৰ ফালে অনুষ্ঠিত কৰা হ'ব। 2008 চনৰ 30 অক্টোবৰত অসমত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত জড়িত থকাৰ বাবে দৈমাৰীক দোষী সাব্যস্ত কৰা হৈছিল। উল্লেখযোগ্য যে 2008 চনৰ অক্টোবৰ মাহত অসমত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত ৰঞ্জন দৈমাৰী আৰু আন 9 জন যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল বিশেষ আদালতে। বাংলাদেশ আৰু ম্যানমাৰ সীমান্তত বৃদ্ধি পাইছে উত্তেজনা। ম্যানমাৰত থকা আৰাকান আৰ্মীৰ লগত বাংলাদেশী সেনাৰ সংঘাত বৃদ্ধি পোৱাৰ খবৰ পোৱা গৈছে। এই সংঘাতৰ মাজতে আৰাকান আৰ্মীয়ে ইতিমধ্যে বাংলাদেশ ম্যানমাৰ সীমান্ত ৰাইকান প্ৰদেশ দখল কৰিছে। ৰাইকান প্ৰদেশ দখলৰ পিছত এতিয়া আৰাকান আৰ্মী আগবাঢ়িছে বাংলাদেশৰ দিশে। ইতিমধ্যে বাংলাদেশৰ টেকনাফৰ কিছু অংশ আৰাকান আৰ্মীৰ দখলত যোৱা বুলি জানিব পৰা গৈছে। ইমানেই নহয়, আৰাকান আৰ্মীয়ে নাফ নদীত নাও চলাচল নিষিদ্ধ কৰি দিছে। বাংলাদেশৰ কক্সবজাৰত থকা ৰোহিংগীয়া শিবিৰৰ একেবাৰে কাষ চাপিছে আৰাকান আৰ্মী। অৱশ্যে ইউনুছৰ চৰকাৰ এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিমাত হৈ আছে।
আৰাকান আৰ্মিৰ দাবী বাংলাদেশৰ ৰোহিংগিয়া শিবিৰত আছে বহু জেহাদী। ইয়াৰ বিৰুদ্ধে আৰাকান আৰ্মিয়ে ব্যৱস্থা ল'ব। এই জেহাদীসমূহে বাংলাদেশত থকা বৌদ্ধ আৰু হিন্দুৰ ওপৰত ভয়াৱহ ঘটনা সংঘটিত কৰিছে। এই কাৰ্য বন্ধ কৰাৰ দাবী কৰিছে আৰাকান আৰ্মিয়ে, যাৰ বাবে এতিয়া হলঠেকত পৰিছে মহম্মদ ইউনুছৰ চৰকাৰ। এদিন পূৰ্বে বাংলাদেশ চৰকাৰৰ প্ৰতিনিধিয়ে প্ৰকাশ কৰিছিল এখন বিতৰ্কিত মানচিত্ৰ। এই মানচিত্ৰ অনুসৰি ত্ৰিপুৰা, অসম আৰু পশ্চিমবংগৰ এটা অংশ বাংলাদেশৰ বুলি দাবী কৰিছিল চৰকাৰৰ প্ৰতিনিধিয়ে। শীঘ্ৰে অসম দখল কৰিব বুলিও হুংকাৰ দিছিল বাংলাদেশৰ একাংশই। কিন্তু অসম দখল কৰিব বুলি কোৱা সেই বাংলাদেশেই এতিয়া বিপদত পৰিছে। লৈ আহিছোঁ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ'ল এক ডাঙৰ খবৰ। বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বাচিত হ'ব অৰুণোদয় হিতাধিকাৰীৰ নাম। 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব অৰুণোদয় হিতাধিকাৰীৰ সভা। অৰুণোদয় পাই থকা হিতাধিকাৰীয়েও গাঁও সভাত কৰিব লাগিব অংশগ্ৰহণ। অৰুণোদয় পাই থকা হিতাধিকাৰীয়েও গাঁও সভাত কৰিব লাগিব আবেদন। অৰুণোদয় কোনে কোনে পাব? অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড থাকিব লাগিব। তালিকা সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও অৰুণোদয়ৰ বাবে বিবেচিত হ'ব। অৰুণোদয় আঁচনিত বিধৱা মহিলাক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ'ব। বিবাহ বিচ্ছেদিত মহিলাকো অগ্ৰাধিকাৰ দিয়া হ'ব অৰুণোদয় আঁচনিত। যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হ'ব। যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালচিক, কুষ্ঠৰোগ আৰু সেইসকলক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি জানিব পৰা গৈছে। বৃদ্ধাশ্ৰমত থকা মহিলা, বৃদ্ধা, ভিক্ষা খুজি খোৱা লোককো দিয়া হ'ব অগ্ৰাধিকাৰ। সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাকো দিয়া হ'ব অৰুণোদয় আঁচনি। এইবাৰ বাদ পৰিব বহু মহিলাৰ নাম। মন্ত্ৰী, বিধায়ক অথবা প্ৰাক্তন মন্ত্ৰী, বিধায়কৰ পৰিয়ালে নাপায় এই সুবিধা। আগবাঢ়িছোঁ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনিতা উইলিয়ামছৰ পৃথিৱীলৈ উভতি অহাটো পুনৰ পিছুৱাই দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই মঙলবাৰে ঘোষণা কৰে 2025 চনৰ মাৰ্চ মাহৰ পূৰ্বে সুনিতা তেওঁৰ ঘৰলৈ ঘূৰি আহিব নোৱাৰে। মহাকাশচাৰী দুজন 2024 চনৰ জুন মাহৰ পৰা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে। বুয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত হোৱা বিজুতিৰ ফলত তেওঁলোকৰ অভিযানটো 8 মাহৰ দীঘলীয়া হয়। নাছাই পূৰ্বে কৈছিল যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত এখন মহাকাশযানে সুনিতা আৰু বাছক ঘূৰাই আনিবলৈ মহাকাশ কেন্দ্ৰলৈ যাব। অৱশ্যে শেহতীয়া আপডেটত নাছাই কৈছে যে মহাকাশযানখন 2025 মাৰ্চ মাহৰ শেষলৈকে উৎক্ষেপণ কৰা নহ'ব। অৰ্থাৎ সুনিতা আৰু বুটছে এতিয়া আৰু এমাহ মহাকাশত থাকিব লাগিব। আজিৰ খবৰকেইটা আছিল ইমানেই। যদি খবৰকেইটা চাই ভাল পাইছে অনুগ্ৰহ কৰি এই ভিডিঅ'টিত একোটিকৈ লাইক কৰি ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। পৰৱৰ্তী এনেকুৱা গুৰুত্বপূৰ্ণ খবৰলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। জয় আই অসম।